আমাৰ বহুত দিনীয়া সপোন এটা এই 25 চনৰ লাষ্টত পূৰ হৈছে। গতিকে ভগৱানক ধন্যবাদ ইমান ডাঙৰ সপোন এটা পূৰ হোৱাৰ বাবে। আৰু মা দেউতাৰ আশীৰ্বাদ লাগিবই। গতিকে মানে সকলোৰ মনৰ আশা এটা আচলতে পূৰ হৈছে। নীলুৰ মনৰ আশা এটা পূৰ হৈছে। এই ভিডিঅ'টো আচলতে 29 ডিচেম্বৰ তাৰিখৰ, আৰু 29 তাৰিখে এই ভিডিঅ'টো কৰা হৈছে আৰু 31 তাৰিখে মানে আপলোড কৰিছোঁ আৰু দেই। আজি 31 তাৰিখে আপলোড কৰিছোঁ। এই যে ছেভিং একাউণ্টবিলাক মানে বক্সবোৰ পায়, ছেভিং একাউণ্ট নহয়, ছেভিং বক্সবোৰ যে পায় অনলাইনত 1 লাখ টকীয়া, এই কাঠৰ প্লাইবৰ্ডৰ বক্স এটা আজিৰ পৰা 4 মাহ আগতে নীলুৱে কিনি আনিছিলে। আৰু কিনি আনি তাৰ এটাই এইম আছিলে যে মই গাড়ী এখন ল'ম 25ত, যেনে তেনে হ'লেও লাষ্টত গাড়ী এখন ল'ম। 25ৰ লাষ্টত নহ'বা মানে জানুৱাৰী নতুন বছৰৰ ফাৰ্ষ্টত আৰু দেই 26ত। কিন্তু ভগৱানৰ কৃপাত যেনিবা 25 চনতে হ'ল, এই বছৰতে 29 ডিচেম্বৰ তাৰিখে গাড়ীখন মানে ল'ব পাৰিলে নীলুৱে। গতিকে বহুত ভাল লাগিলে। আচলতে পইচাবোৰ জুখি থকা হৈছে দেই। পইচাবোৰ মানে চব খেলি মেলি হৈ আছেতো, 100 টকীয়া 50 টকীয়া 500 টকীয়া সকলোৱে আমি জুখি আছোঁ। আৰু জুখি মেলি আকৌ নীলুৰ একাউণ্টত দিব লাগিব, যিহেতু পইচাটো কেছ নিদিয়ে ডিলাৰত। গতিকে একাউণ্টত দিবলৈ আমি বেংকলৈ গ'লোঁ। বেংকৰ পৰা একাউণ্টত ভৰাই মেলি আমি আহিলোঁ মাৰুতি চুজুকি নেক্সাৰ পৰা গাড়ীখন লোৱা হ'ব। আৰু আমি নগাঁৱত আহি গ'লোঁ। আহোঁতে বাৰু সোনকালেই আহিছিলোঁ, কিন্তু ইয়াত দেৰিটো হ'বই, বহুত দেৰি হৈছে। বহুত কাম থাকে, যিহেতু গাড়ী এখন লোৱা বুলি ক'লেতো বহুতেই কাম থাকে। আৰু সন্ধিয়া হৈ গ'ল, লগৰ দুটাও আহি পালেহি আমি অহাৰ পাছতে। আৰু আহি পেলাই এয়া আৰু বহি আছোঁ ধুনীয়াকৈ নেক্সাৰ ডিলাৰতে। আৰু গাড়ীখন আছে, গেৰেজত আছে, ছাৰ্ভিচিং হেৰিয়ত আছে, মানে গাড়ীখনৰ কিবা কিবি লগাই আছে। ক'ৰবাৰ পৰা আহিছেতো গাড়ীখন। আচলতে আমি লোৱা গাড়ীখনৰ নাম আকৌ ইগনিছ দেই, মাৰুতি চুজুকিৰ ইগনিছখন লৈছে মানে নীলুৱে। আৰু গাড়ীখন আহি পালেহি, পোৱাৰ সময় হ'ল। আৰু এয়া নীলুৰ জেঠাই, আৰু জেঠাই মই মানে ডিলাৰতে দিছে, কফি খাই আছোঁ। গাড়ীখন আহি পোৱাৰ সময় হ'ল যদিও কিবা কিবি সিহঁতে গাড়ী ধুই মেলি ধুনীয়াকৈ আৰু বহুত বস্তু লগাব থাকে, সেইবোৰ লগাব কৰিব অলপ দেৰি হ'ল বাৰু। বাকী লগাই মেলি গাড়ীখন আহিলে ধুনীয়াকৈ। আৰু আহিয়ে এইখন হ'ল আমাৰ ইগনিছ, মাৰুতি চুজুকিৰ ইগনিছ। গতিকে বহুত ভাল লগা এটা দিন আচলতে। আৰু নীলুৰ ফূৰ্তিৰ সীমা নাই। নীলুৰ বহুত হেপী আজি। বহুত দিনীয়া আশা এটা পূৰ হৈছে যেতিয়া সি বহুত হেপী, লগতে ময়ো হেপী। মোৰো মন আছিলে গাড়ী এখন লোৱা। গতিকে দুইটাৰে মানে গোটেই ঘৰখনৰ আচলতে সপোনটো পূৰ হ'ল। আৰু তাৰপাছত ডিলাৰত ধুনীয়াকৈ সজাই মেলি দিলে, বেলুন লগাই কৰি দিলে সজাই মেলি। আৰু আমি চবেই গাড়ীখন ঘেৰি চাইছোঁ একদম। তাৰ ভিতৰত নীলু উঠি চাইছে, কিবা কিবি থাকিবও পাৰে দিয়কচোন আৰু ন, যদিও ভালকৈ দিছে কিবা কিবি খুটখাট থাকিবও পাৰে। খুটখাট নাথাকে, তথাপিও চোৱাটো এতিয়া নতুন গাড়ী যেতিয়াতো চাবই লাগিব। ড্ৰাইভাৰ যিহেতু নীলুৱে, আমিতো চলাব নাজানোৱেই। তাৰপাছত বহুত চহী কৰি লাষ্ট চহী কৰিছে, আৰু এইটোৱে লাষ্ট চহী তাৰ। বহুত চহী কৰি আছে এইকেইদিন গাড়ীখনৰ নামত, লোৱাৰ নামত বহুত চহী কৰি আছে। আৰু ফাইনেলি গাড়ীখন এতিয়া উলিয়াই লৈ যোৱা হ'ব। আৰু মানে ডিলাৰৰ পৰা আমি বাহিৰে যাম হনুমান মন্দিৰ, ভগৱানৰ নামতে। ভগৱানে দিছে যেতিয়া বস্তু এটা লোৱা হৈছে আমাৰ। গতিকে ভগৱানৰ কৃপাত গাড়ী এখন ক্ৰয় কৰিব পাৰিছে যেতিয়া, প্ৰথমটো আমি ভগৱানৰ ওচৰত যাবই লাগিব, ভগৱানক ধন্যবাদ জনাবই লাগিব। তেওঁ আশীষ নহ'লে একো সম্ভৱ নহয়। তাৰপাছত আমি গ'লোঁ আমাৰ নগাঁৱতে থকা পঞ্চমুখী হনুমান মন্দিৰত গ'লোঁ। আৰু ৰাতি বহুত দেৰি হ'ল দেই। গাড়ী ডেলিভাৰী দিয়ালে আমাৰ ৰাতি কমেও 8টামানেই বাজিলে। মানে আমি গৈ আছোঁ এতিয়া হনুমান মন্দিৰ গৈ থকা ভিডিঅ' আৰু এইটো। তাৰপিছত হনুমান মন্দিৰ পাই গ'লোঁ। হনুমানজী ওচৰত সকলোৱে আশীৰ্বাদ ল'লোঁ। এটা ভাল দিন যিহেতু দেখাইছে ভগৱানে, গতিকে ধূপ চাকি মিঠাই লৈ ভগৱানক ওচৰত সেৱা কৰিলোঁ। আৰু
যিজন পূজাৰী আছে হনুমান মন্দিৰৰ সেই পূজাৰীজনক মানে কৈছোঁ আৰু সকলোৱে যে গাড়ীখন নতুনকৈ অনা হৈছে, অলপ শুদ্ধিকৰণ কৰি দিয়ক। আচলতে নতুনকৈ আনিলে এনেকৈ মন্দিৰত শুদ্ধিকৰণটো কৰি দিয়ে, তেখেতসকলক ক'লে। তাৰপাছত এয়া ধুনীয়াকৈ দেউৰে মানে পূজাৰীয়ে ধুনীয়াকৈ শুদ্ধিকৰণ কৰি দিলে। যোনটো ফ্ৰণ্টৰ ইঞ্জিন তাতে ধুনীয়াকৈ কিবাকিবি কৰি দিছে আৰু তেখেতসকলেতো জানেই বহুত গাড়ী এনেকৈ কৰি থাকেই, শুদ্ধিকৰণ কৰি থাকে। গতিকে ধুনীয়াকৈ মানে দিছে গাড়ীখন পূজা কৰি। হনুমান মন্দিৰ আহিলে, সেই মন্দিৰটোত আহিলে আচলতে মোৰ একদম থাকি যাবলৈ মন যায়, ঘৰত যাবলৈ মনেই নাযায়। ইমান ধুনীয়া এটা পৰিৱেশ, ইমান শান্তিৰ এটা মানে পৰিৱেশ, গতিকে বহুত ভাল লাগে। আৰু ময়ো ধুনীয়াকৈ ভিতৰত পূজা কৰি, হনুমানজীৰ ফ্ৰণ্টত পূজা কৰি, সন্মুখত পূজা কৰি মেলি গাড়ীখনৰ কাৰণে এয়া লৈ আহিছোঁ পূজা কৰিবলৈ। ধূপ চাকি জ্বলাই মেলি অলপ গাড়ীখনক মানে কৈছোঁ আৰু যিমানখিনি পাৰোঁ সিমানখিনি কৰিবলৈ চেষ্টা কৰিছোঁ, ভালকৈ অলপমান। তাৰপিছত দেৱেও বহুতখিনি কৰি দিলে, ময়ো এনেই দেউকে শিকাই দিয়াৰ ধৰণে আমি কৰিলোঁ পূজা। বাকী এইখনেই আমাৰ ইগনিছ, আৰু বহুত দিনীয়া সপোন এটা আচলতে পূৰ হ'ল এই 25 চনটোতে। লাষ্টৰ ফালে হ'লেও অলপমান ভাল, মানে অলপমান নহয়, গাড়ী এখন ল'ব পাৰিছোঁ এতিয়াতো ভালেই, কিন্তু প্ৰথম চোৱাত 25 চনটো একেবাৰে ভাল নাছিল। বহুত ডাঙৰ সম্পদ হেৰুৱালোঁ, বিশেষকৈ জুবিন দা নাইকিয়া হৈ গ'ল অসমৰ পৰা। বাকী যিয়ে নহওক, নাইকিয়া হোৱাটো কেতিয়াও আনিব নোৱাৰি। বাকী সকলোৰে ভাল হওক। এনেই 2 কপিমান ফটো উঠা আছিলে, ফটো কেইকপিও দি দিছোঁ আৰু। বাকী 26 চনটো সকলোৰে ভালে যাওক, ভাল হওক সকলোৰে। হেপ্পী নিউ ইয়েৰ এডভান্সকৈ। এয়াই আৰু, সকলো ভালে কুশলে থাকক।